দেখিছ ক'ত দেখিছ কেতিয়া দেখিলি কিয় কালি ৰাতিওতো তেওঁলোকে ইয়াত বিহু মাৰিছিল মইতো আচৰিত হৈছোঁ মামা ইমান হাঁহি কেকিনডালি ঢোল তালৰ শব্দৰ মাজত তোমালোক টোপনি যোৱা কেনেকৈ চাচোন ইমান কি ক'লো কি যে কৰি ফুৰিছে নহয় মানুহটোৱে বাইদেৱে দেখোন ক'লে তেওঁ কেতিয়াবাই ঘৰৰ পৰা ওলাইছে তই কিবা এটা খাবি নেকি দুখ লাগিব আৰু তোমাৰ বাবে তুমি মোৰ কিহৰ কিটো চকুৰ আঁতৰ হ'লে মনৰো আঁতৰ হয় মই চাগে ইয়াৰ পৰা গুচি গ'লে তুমি চাগে মোক পাহৰিয়ে যাবা আচ্ছা দত্ত ছাৰ আপুনি বাৰু ক'ত ক'ত খবৰ কৰিলে ছাৰ মই নুমলীগড়লৈকে খবৰ কৰিলোঁ আজি 4-5 দিনে মানুহজনক কোনেও দেখা নাই মই তাকে ভাবিছোঁ ক'ৰ পৰা যে আহি ওলাইছিল সেই মানুহজন আকৌ বা ক'লৈ গুচি গ'ল আচ্ছা দত্ত ছাৰ হেমন্ত বৰবৰাৰ নিচিনা এজন মানুহ এজন ভিক্ষাৰী টাইপৰ মানুহক লৈ ইমান চিন্তিত কিয় কথাটোত বাৰু এটা ৰহস্য গোন্ধ নাইনে ছাৰ আপুনি আহিল যে আহিবতো লাগিবই তোমালোকেতো মোৰ খবৰেই নাৰাখা নহয় মানে নাই মই এনেই কৈছোঁ নন্দিনী আহিছে বুলি শুনিলোঁ ভাবিলোঁ এবাৰ হেল্ল' কৰি যাওঁ সঞ্জয় অহা নাই ভাত খাবলৈ আহিছিল আহি গ'লেই দেখোন আৰে আংকল ভালনে নন্দিনী দেখোন ভিনী হিয়েৰাৰ ঘৰলৈ আহি মনে মনে সোমাই আছা যে ইছ ক'তনো মনে মনে আছোঁ আৰু আপুনিতো নাছিলেই মই এবাৰ বাহিৰত গৈ বহুত ফুৰিলোঁ আৰু এতিয়া প্ৰেক্টিকেলি মোৰতো ইয়াত কামেই নাই চবটো সঞ্জয়ে চাই আছে এওঁ মৌচম হাজৰিকা কলেজত এওঁৰ ৰুমমেট আছিলে অৱশ্যে এওঁক চবেই ৰণ বুলিয়ে মাতে ৰণ হয় ময়ো তেন্তে তেনেকৈয়ে মাতিম নাইচ টু মিট ইউ য়ং মেন ৰণ অঁ চৰি কিবা ভাবি আছিলে নাই কিন্তু আপোনাক দেখি ভাবিছে আপোনাক আৰু ক'ৰবাত লগ পাইছোঁ নেকি কি আচৰিত মোৰো ঠিক তেনেকুৱাই লাগিছে আৰু আপোনাৰ মুখখনো যেন মোৰ বৰ চিনাকি থোৱা কেতিয়াবা তেনেকুৱা আমাৰো হয় জানো বাইদেউ আমাৰ লগত এটা ল'ৰা পঢ়িছিল তাৰ নামটো নীৰেণ লেখাৰু কিন্তু দেখাত একেবাৰে MS ধোনী ক'ত ধনী আৰু ক'ত আমি পিছে ৰণ তুমি যদি হাতখন এৰা মই বহিব পাৰোঁ
কিছুদিন থাকিবাতো নন্দিনী এওঁক এদিন লৈ আহিবা এওঁতো এতিয়া সঞ্জয়ৰে আলহী নহয় আমাৰো আলহী সেইটো কিন্তু নহ'ব আংকল চৰি আপোনাক আংকল বুলি মাতিব পাৰোঁনে আংকল বুলি এইটো মাতিবা পিছে আলহী নহওঁ বুলি ক'লা যে নহয় চিনাকি হ'ল আংকল বুলিও মাতিছোঁ আৰু এতিয়াতো এটা সম্বন্ধই হৈ গ'ল ইয়াৰ পিছত মোক আৰু আলহী বুলিব পাৰেনে তোমালোক ক'ৰবালৈ যাবলৈ ওলাইছা মই চাগে তোমালোকক ডিষ্টাৰ্বহে কৰিলোহি তোমালোক যোৱা আহোঁ আহিছোঁ আংকল যাওঁ বাইদেউ যা আৰু কিবা ক'বা নেকি হয় আপোনাৰ ঘৰটো বাহিৰৰ পৰা দেখিছোঁ সঁচাকৈ এটা বৰ ধুনীয়া ঘৰ অঁ সেইটো কথা মোক বহুতেই কয় কিন্তু ঘৰটো বহুত পুৰণি কিছুমান বস্তু কিন্তু কেতিয়াও পুৰণি নহয় আংকল ব'লা আচলতে নন্দিনী আৰু ৰণৰ বিয়া ঠিক হৈছে বিয়া এইটোতো বৰ ভাল খবৰ ৰণ দেখিছোঁ এতিয়া সেউজবাৰীৰ জোঁৱাই হ'ব নে কি কোৱা ছাৰ আপুনি আহিল যে কিবা কাম আছিল যদি ৰ'বাহে তুমি কামৰ বাহিৰে একো ভাবিব নোৱাৰা নেকি তুমিতো ৰণৰ কথা কোৱাই নাছিলা নন্দিনী বৰ লাকি ছোৱালী আপোনালোকে কথা পাতকচোন এইমাত্ৰ দিগন্তই ফোন কৰিছিল কি হ'ল মানুহটোক ধৰিব পাৰিলেনে নাই তাৰ মতে মানুহটো ইয়াৰ পৰা গুচি গৈছে সি আপোনাক চিন্তা কৰিবলৈ মানা কৰিছে চিন্তা পুলিচৰ কথাটো তেওঁ নিশ্চয় ভাবিছে মই সেই মানুহটোৰ কাৰণে ইমান ইণ্টাৰেষ্টেড কিয় হৈছোঁ সেইটো তেওঁলোকে মোক সন্দেহ কৰাৰ এটা কাৰণ বনায়ো দিব পাৰে নে কি কোৱা কি হ'ল কি ভাবি আছা হেমন্ত বৰবৰাই বাৰু বিয়া কৰিব নাই নেকি নাই তেখেতটো চিৰকুমাৰ তেন্তে তেখেতৰ পাছত বাগানখনৰ কি হ'ব আহা এইবোৰ চিন্তা তুমি এনেও কৰিব নালাগে তেখেতে বাগানখন তোমাক দি নাযায় বুজিছা এইবাৰ কি হ'ল তুমি কি কৈছিলা কি আৰু কম তেখেতে বিয়া বাৰু কৰোৱা নাই সেই বুলি তেখেতে দুদিনৰ চিনাকি কাৰোবাক তেওঁৰ এই টি এষ্টেটখন দিবলৈ নাযায় সেইটো ময়ো জানো কিন্তু নন্দিনী মোৰ কিয় ভাৱ হৈছে মই হেমন্ত বৰবৰাত বহুদিনৰ চিনাকি বৰদলৈ কওক তেওঁৰ বয়স এতিয়া 29 বছৰ হয় এই সময়ছোৱা তেওঁৰ কাৰণে বৰ এটা ভাল নহয় মানে মানসিক অশান্তি বাঢ়িব মানে এইটো বয়সত তাৰোপৰি আমাৰ শাস্ত্ৰত বিশ্বাস কৰে যে মানুহে জীৱনৰ প্ৰতিটো কৰ্মৰ ফল ভোগ কৰিব লাগিবই দেই এইটো জনমৰ কিবা অপূৰ্ণ আশা অপূৰ্ণ কৰ্ম
পাছৰ জনমত পূৰণ কৰিবলৈও ৰ'বলগীয়া হ'ব পাৰে, বাট চাবলগীয়া হ'ব পাৰে। তাৰ মানে বৰদলৈ আপুনি কেনেবাকৈ মই নহয়, মোৰ গণনাই কৈছে, জ্যোতিষ শাস্ত্ৰই কৈছে। কিন্তু বৰুৱা, কিছুদিনলৈ এই কথাটো আপোনাৰ আৰু মোৰ মাজতেই থাকক নেকি? কিন্তু বৰদলৈ মই সকলোৰে ভালৰ কথা ভাবিহে কথাষাৰ কৈছোঁ। গুৱাহাটীলৈ যাবা? কিয়? মামীয়েৰে ঠিকেই কৈছিল তই আচৰিত হবি বুলি। তই চাগে ভাবিছ মামাৰ ইমানবোৰ চিনাকি মানুহ গুৱাহাটীলৈ গৈয়ে থাকে, মামা আকৌ নিজে কিয় যাব লাগে? আগেইন বহুত কাম আছে, বহুত কাম। তয়ো যাবি নেকি? ঘৰটো এপাক চাই আহিব পাৰিবি। নাই, চাবলৈ কিটো আছে, কাৰ্তিক আছেই নহয়। তাৰোপৰি ইয়াতো মোৰ এতিয়া বহুত কাম আছে। অঁ, সেইটোতো হয়। নন্দিনী যেতিয়া সঞ্জয়ৰ ঘৰত থাকিব। নন্দিনী? নহয় মামা, মইতো এতিয়ালৈকে পীতাম্বৰহঁতক লগেই পোৱা নাই, কিন্তু পাম। মোৰ মনে কৈছে, সেইকাৰণে হয়তো মই বাইক চলাই নন্দিনীহঁতৰ পাছে পাছে কাজিৰঙাত ওলোৱাহিৰ দৰে মই এটা অদ্ভুত কাম কৰিছোঁ। হয়তো নন্দিনীৰ ঘৰৰ এই ঠাইখনে, এই সেউজবাৰী বাগিচাখনে মোক নিমন্ত্ৰণ জনাইছে। আই এম চৰি মামা, হয়তো তোমালোকৰ মোক লৈ চিন্তা হৈছে, মই অশান্তিৰ কাৰণ হৈছোঁ, কিন্তু মই নিৰুপায়। মোক অকণমান বুজিবলৈ চেষ্টা কৰা মামা। কেনেকৈ আগতে লগ পাব? এওঁতো তেখেতক আজিহে লগ পাইছে। মোৰ কিন্তু নন্দিনীৰ কাৰণে বৰ চিন্তা হৈছে। হেৰি নহয়, তুমি বৰদলৈ খুৰাক সুধিছিলা নেকি? অঁ, কি ক'লে? ভাল বুলি কৈছে? ভালতো হয়েই, কিন্তু হঠাৎ যে এইবিলাক কি হৈ গ'ল? অঁ অঁ অঁ, তুমি দাদালৈ চিঠি এখন লিখা, তেওঁলোকে বুজাব পাৰিব। অঁ, ঠিক আছে। বিয়াখন পিছুৱাব খুজিছা নেকি? মোক সেইবোৰ কথা নুসুধিবা। কিন্তু তুমি ৰণক বুজোৱাৰ কথা আছিল নহয়? বুজাম, মই দিগন্তকৰ কথাটো কৈছোঁ, কিন্তু তাক আমি এনেকৈ কথাখিনি ক'ব লাগিব সি যাতে আমাক বেয়া নাপায়। অৰণ ক। অৰণ ক। কি? ছাৰৰ ফোন নম্বৰ লাগে তোক? কিন্তু কিয়? আৰে, ফোন নম্বৰ কিয় লাগে মানে? তেখেতৰ লগত কথা পাতিব মন গৈছে। কোনো দৰকাৰ নাই, এতিয়া 10 বাজিবৰ হ'ল, ছাৰটো 9টা বজাত শুয়ে যায়। আৰু তোকতো কালি মাতিয়ে গৈছে, তেতিয়াই কথা পাতিবি। গুড নাইট। আকৌ কি হ'ল? আৰু নোৱাৰি, মই ৰাতিপুৱাই দিগন্তৰ ওচৰত যাব লাগিব। আমি থাকোঁতে যদি ইয়াৰ কিবা এটা হয়, আপুনি আজি আহিলে বাবেহে, নহ'লে অকলে অকলে থাকি আমনিয়ে পাইছিলোঁ। এৰা, আমনি লাগিবৰে কথা। ৰণে মোক কৈছে। কৈছে? মোৰ কথা কি কৈছে? কৈছে আৰু তুমি যে সেই অকলে থাকি আমনি পোৱাৰ কাৰণে গাৰ্লছ হোষ্টেল খুলি ল'লা। কৰিছিলোঁ, মতিভ্ৰম হ'ল। কিন্তু দাদাই মোক থেংকছে দিব লাগে,
মই সেই কামটো কৰাৰ কাৰণে দাদাই সেই ছোৱালীজনী পালে। হয়তো আকৌ কাৰবাৰটো পাৰিলে আকৌ আৰম্ভ কৰি দিয়া, 2-4জন মানুহ উদ্ধাৰ হ'ব। হা মই এতিয়া শুংগে, পাছত কথা পাতিম। দাদাই ৰেবা এতিয়া কি কৰি আছে? তোমাক কিন্তু আগতে লগ পোৱা নাই। হয়, মই মৌচম, দিদি মোৰ মামা। তাৰমানে তুমি ভাগিন, দিদি নাই নেকি? হয়, মামা ৰাতিৰ পাছত গুৱাহাটীলৈ গ'ল। আহোঁ মদন। অঁ ভাল বাইদেউ। আমি সদায় ইয়াতেই সোমাওঁ, তেখেতৰ লগত কথা পাতি বৰ ভাল লাগে। মামা তেনেকুৱাই, মানুহক বৰ সোনকালে আপোন কৰি ল'ব পাৰে। আপোনালোক ক'ৰবালৈ যায়? সেউজবাৰী বাগানৰ মালিকৰ ওচৰলৈ যাওঁ। কোন? হেমন্ত বৰবৰা? তুমি চিনি পোৱা নেকি? হয়, অলপতে লগ পাইছিলোঁ। বাৰু যাওঁ দিয়া, দিদি আহিলে মোৰ কথা ক'বা। মোৰ নাম ৰমেশ গোহাঁই। বাৰু আংকল, সেউজবাৰী বাগানখন আগতে কাৰ আছিল জানে নেকি? আগতে কাৰ আছিল মই নাজানো, কিয় সুধিলা? নাই, এনেই সুধিবলৈ মন গ'ল। তাৰোপৰি মইতো জানোৱেই যে তেখেত সেউজবাৰীত বহুদিনৰ পৰা আছে। ইমানকৈ কি কৈছ ষ্টুপিড? আৰে দিগন দা, তই আহিছ? বাকীবোৰ ক'ত? বাকী মানে নন্দিনীটো? নাই নাই, মই অকলে আহিছোঁ। এইকেইটা বিয়া এখন খাবলৈ মাতিছিল, কিন্তু তই ইমানকৈ কি আছ ষ্টুপিড? চাহ। চিনিব পাৰিছ? বাওঁফালে থিয় হৈ থকাজন ডেকা হেমন্ত বৰবৰা। হা? অঁ, মুখখন মিলিছে। আৰু বাকী দুজন? ক'ব নোৱাৰোঁ, হয়তো মা আৰু দেউতা। মোৰ মা দেউতাহঁতকতো তই লগ পাইছিলি? হেৰা, তাকেতো ক'ব কৈছোঁ। তোৰ মা দেউতা ই কেনেকৈ সম্ভৱ ৰম? তই এইবোৰ কি আৰম্ভ কৰিছ? ক'ব নোৱাৰোঁ দিগন্ত দা। মই এইবোৰ কি কৰিছোঁ, কিয় কৰিছোঁ, কিন্তু কি কৰিম ক? মই মাত্ৰ এই পেঞ্চিলডাল ধৰিছোঁহে, কিন্তু সেই ছবিবোৰ আঁকিছোঁ যেন কাৰোবাৰ এখন সদৃশ্য হাতে। দিগন্ত দা, কোনোবাই যেন মোক এতিয়াও কৈ আছে, এয়াই মোৰ মা দেউতা। এটা পগলা মানুহ বাগানখনত ঘূৰি ফুৰে, অথচ তেওঁনো বাৰে বাৰে ইয়ালৈ কিয় আহে? তোমাৰো যে কথা, কিয় আহে সেইটো আংকলে কেনেকৈ জানিব? আৰু
আৰু এনেও এটা পগলাকনো সেইবোৰ কথা সুধিব কোনে? মই কিন্তু সুধিব পাৰিম